নমস্কাৰ, ৰেবাস্তু দিশালৈ আপোনালোকক স্বাগতম। মই ব্ৰজ দেৱনাথ। আজি মই আপোনালোকক ক'ম পূব দক্ষিণ পূবৰ কথা। এই ঠাইখিনি হ'ল 112.5 ডিগ্ৰী বা 112.5 ডিগ্ৰী। মই সকলো ভিডিঅ'তে ডিগ্ৰীৰ কথাই পাতোঁ। কম্পাছত দিক চোৱাটো সহজ, কিন্তু ডিগ্ৰীত যেতিয়া চাব তেতিয়া কম্পাছ আৰু ডিগ্ৰীৰ মাজত ব্যৱধান থাকে। এই ঠাইখিনিত কি বনাব পাৰি আৰু কি বনাব নোৱাৰি, কি বনাব পাৰি তাৰে কথাষাৰ কৈ ল'ম। নৰ্থৰ পৰা নৰ্থ ইষ্ট বা ইষ্টলৈ মই বাথৰুম বনাব নালাগে বুলি কৈছিলোঁ, কিন্তু আজি এই ঠাইখিনিত আপোনালোকে বাথৰুম বনাব পাৰে। ছেফটি টেংকি বনাব নোৱাৰে। বাথৰুম আপোনালোকে যেতিয়া বনাব তেতিয়া ইষ্টৰ ফালে কোমোডটো চপাই দিব বা পেনটো ইষ্টৰ ফালে চপাই দিব। এই ঠাইখিনিত আপোনালোকে ৱাশ্বিং মেচিনো ৰাখিব পাৰে। আৰু কি বনাব নোৱাৰে, যেনেকুৱা মই ক'লোঁ ছেফটি টেংক বনাব নোৱাৰে। কিয়? সকলোৰ ডাঙৰ যিখিনি ঠাইত ঘৰ বনায় সেই প্লেচটো সিমান ডাঙৰ নহয়। আজিকালি সকলোৰে চমু হৈ আহিব ধৰিলে, সেইকাৰণে সেই ঠাইখিনিত ছেফটি টেংকিৰ ঠাই যিহেতু ডাঙৰ লাগে, সেই ঠাইখিনি ছেফটি টেংকি বনাব মই হাক দিওঁ। কি বনাব নোৱাৰে? বেডৰুম বনাব নোৱাৰে। ল'ৰা ছোৱালীৰ বা ডাঙৰ মানুহৰ বেডৰুম বনাব নোৱাৰে। পঢ়া শুনাৰ টেবুল ৰাখিব নোৱাৰে। নতুনকৈ যেতিয়া সকলোৱে ঘৰ বনায় তেতিয়া ঘৰটো সৌন্দৰ্যৰ কাৰণে আৰ্কিটেক্টবিলাকে তাতে দৌৰ দি দিয়ে, পূব ফালৰ দৌৰ সেইখিনি ঠাইত দি দিয়ে। বা কোনোবাই ভাবে মই কিটচেনটো অগ্নিকোণত বনাম, অগ্নিকোণত কিটচেন বনাই দিয়ে। কিন্তু আমি যেতিয়া ডিগ্ৰীত চাওঁ কিটচেন হয় অগ্নিকোণত আছে, কিন্তু 2 ফুট বাই 2 ফুট গেছ চলাৰটো গৈ ফালে তাতেহে পৰি আছে, শুকান গছ, তাৰমানে চিংচিঙীয়া ঠাই। মই বহুতো ঘৰত বাস্তু কৰিব যাওঁতে ডাঙৰ অফিচাৰ ঘৰতো বাস্তু কৰিব গৈছিলোঁ। তেখেতৰ কথা বাৰ্তা আৰু মুখৰ যিখিনি মধুৰ্য হ'ব লাগিছিল, শুকান এটা অনুভৱ কৰিলোঁ। আৰু পিছত যেতিয়া ঘৰৰ চাৰিওফালে চালোঁ, সেই বেডখিনি চোৱাৰ পিছত আণ্টিক সুধিছিলোঁ, আণ্টি খুৰা কি এই ৰুমতে থাকে? তেতিয়া ক'লে হয়। তেতিয়া মোৰ আৰু বুজিব বাকী নাথাকিল যে এই ঠাইখিনি চিংচিঙীয়া ঠাই। 7-8 বছৰ যেতিয়া এজন মানুহ তাতে শুই থাকিব, যিমান শিক্ষিত আৰু ভদ্ৰই নহওক, নম্ৰই নহওক, মনত এটা চেংচেঙা ভাৱ থাকিবই, আহিবইতো, নেচাৰে অট'মেটিক লৈ আনিব। সেই ঠাইখিনিতে কিয় হ'ব পাৰে? ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ আহিলে তেতিয়া কথা বাৰ্তাৰ সুৰ সলনি হ'ল। তেতিয়া মানুহে কয় যে সৰুকালত ল'ৰা ছোৱালী ভালে আছিলে, ডাঙৰ হোৱাৰ পিছতে ল'ৰা ছোৱালী বন্ধু বান্ধৱৰ লগত লগ হোৱাৰ বেছি ঘূৰা ফুৰাৰ কাৰণে ব্যৱহাৰ এনেকুৱা হ'ল। সেইটো মিছা কথা। প্ৰথম আপোনাৰ ঘৰখন যেতিয়া ঠিক হ'ব, চব অট'মেটিক ঠিক হৈ যাব। দিনে ৰাতি তাতে শুব, তাতে পঢ়িব, 2-3 ঘণ্টাৰ কাৰণেহে বন্ধুসকলৰ লগত ফুৰিব, বাকী ঘৰৰ এনাৰ্জিটো ক'ত যাব? আপোনালোকে ভাবকচোন, জেঠ মাহত যদি আপোনালোকে পথাৰত যায়, গছৰ পাত লৰাই নাই, কিন্তু আপুনি বটগছ বা আহঁত গছৰ তলত যেতিয়া 5 মিনিট ৰ'ব, মনটো তেতিয়া শীতল লাগিব। আৰু মাঘ মাহত যেতিয়া আপুনি ৰাস্তাত খোজকাঢ়ি যাব, শুকান গছৰ তলত আপুনি 2 মিনিট বহিব নোৱাৰিব, চিংচিঙীয়া ভাৱ লাগিব। কিয় অনুভৱ হয়? শুকান গছৰ তলত আপুনি থিয় হ'ব নিবিচাৰে, কিন্তু ঘৰখনত আপুনি শুকান গছৰ তলতে বছৰ গৈ আছে। আপোনাৰ মনত অট'মেটিক লাহে ধীৰে এই বস্তুবিলাক নেচাৰে টানি লৈ আনিব। আজিলৈ মই ইমানতে সামৰিলোঁ। নমস্কাৰ, ধন্যবাদ, ৰাধে ৰাধে, হৰে কৃষ্ণ।